গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ নিৰ্মাণ হৈ থকা প্ৰেক্ষাগৃহটোৰ পৰিদৰ্শন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন দুটা প্ৰেক্ষাগৃহতকৈ অত্যাধুনিক হ'ব নতুন প্ৰেক্ষাগৃহটো। 2023 বৰ্ষৰ 5 জানুৱাৰীৰ প্ৰেক্ষাগৃহটোৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য, 850 গৰাকী দৰ্শক বহিব পাৰিব প্ৰেক্ষাগৃহটোত। 2025 চনৰ এপ্ৰিল মাহত সম্পূৰ্ণ হ'ব প্ৰেক্ষাগৃহটো। 49 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নতুন প্ৰেক্ষাগৃহটো। গুৱাহাটীৰ অডিটৰিয়ামত প্ৰয়োজনীয় পূৰণ হ'ব। আমি গুৱাহাটীত যেনেকে 5000 মানুহে বা দৰ্শকে বহি একেলগে অনুষ্ঠান উপভোগ কৰিব পৰা এটা বিশাল অডিটৰিয়াম বনাই আছো, ঠিক সেই ধৰণে শংকৰদেৱ কলাক্ষেত্ৰতো আমি 500 লোকে বহি অনুষ্ঠান তলৰ ফ্ল'ৰত, ওপৰত 350 লোকে বহিব পৰাকৈ তৃতীয়টো অডিটৰিয়াম আমি বনোৱাৰ কাম আৰম্ভ কৰিছিলোঁ। মই নিৰ্মাণ কাৰ্য আজি চালোঁ আৰু মোৰ ধাৰণা হয় যে অহা বছৰৰ এপ্ৰিল মাহত এই অডিটৰিয়ামটো আমি সম্পূৰ্ণ কৰিব পাৰিম। তেতিয়া আমাৰ মুঠ কৃষি বিভাগৰ কাৰ্যালয়ত 5000 মানুহে বহি একেলগে অনুষ্ঠান চাব পাৰিব। শংকৰদেৱ কলাক্ষেত্ৰৰ বৰ্তমানৰ অডিটৰিয়ামটোত 1250, দ্বিতীয়টোত 800 আৰু মাধৱদেৱ কলাক্ষেত্ৰত 300-350। এটা আমাৰ গুৱাহাটীৰ গোটেই প্ৰয়োজনীয়তাখিনি পূৰণ হৈ যাব। 4 landmark projects is going on in the city of Guwahati. The first project is about constructing a 5000 seating capacity, a nice modern auditorium. So I have inspected that. Thereafter, the second project was a 800 seating capacity auditorium adjacent to Srimanto Shankardev Kalakshetra. That also I inspected. Then we are also constructing new Deputy Commissioner, District Commissioner office and new office for Commissioner Police. I have seen all the 4 projects today, and all these 4 projects will be inaugurated by April 2025. So we are inspecting it routinely so that whatever obstruction is there during the construction, some problem of drawing, problem of fund, etc., we can remove and things can be in place according to the deadline. গুৱাহাটীৰ হাইৱেত পথ ফাট মেলা আৰু দুৰ্ঘটনা সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ। মই অভিযন্তাৰ লগত কথা পাতিছোঁ, দুটা জইনৰ মাজত লেপটো বহি গৈছে, ফাট মেলা নাই, সেইটোক লৈ চিন্তা কৰিব নালাগে। পূৰ্বৰ তুলনাত গুৱাহাটীত কম হৈছে দুৰ্ঘটনা। মতে ইঞ্জিনিয়াৰসকলে কৈছে এইটো ফাট নহয়, এইটো দুটা জইণ্টৰ মাজৰ গেপ, সেইটো লৈ ৰাইজে একো চিন্তা কৰিবলগীয়া একো নাই। তেওঁলোকে, মই ৰাতিপুৱা ইঞ্জিনিয়াৰক কৈছিলোঁ, তেওঁলোকে চাই আহিছে, কৈছে জইনত তেওঁলোকে চিমেণ্ট দি ৰাখে, এইটো এসময়ত নিজে নিজে নোহোৱা হৈ যায়, তাৰ কাৰণে একো চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে। বিপদটো এইটোৱে, এক্সিডেণ্ট কমাবৰ বাবে পুলিচে ব্যৱস্থা ল'ব লাগিব, স্পীড কণ্ট্ৰল কৰিব লাগিব, হেলমেটত ধৰিব লাগিব, ফাইন ইম্প'জ কৰিব লাগিব। তেতিয়া আকৌ আপোনালোকে লিখা আৰম্ভ কৰে চৰকাৰৰ ৰাজহ নাই কাৰণে ফাইন কৰি আছে বুলি। এতিয়া দোষটোতো কাক দিম কওক? এইবিলাক লৈ মোৰো মাজে মাজে মতিভ্ৰম হৈ যায়। এতিয়া আপুনি এজন সাংবাদিক, ইয়াত এইটো কথা ক'লে, এতিয়াই মই ফোন কৰিম পুলিচক, কণ্ট্ৰল কৰ। আকৌ ৰাতিপুৱা আপোনাৰ সংবাদ মাধ্যমৰে আন এজনে লিখি দিব যে চৰকাৰৰ টকা নাই কাৰণে চৰকাৰে ট্ৰেফিক পুলিচ লগাই ফাইন সংগ্ৰহ কৰি আছে। এতিয়া কোনফালে যাম আপোনালোকে নিজে মোক এটা সুস্থিৰ পৰামৰ্শ এটা দি দিয়ক। কাৰণ যদি স্পীড কমাব লাগিলে মিটাৰ লগাব লাগিব, স্পীড ব্ৰেক কৰা সকলক জালুকবাৰী পইণ্টত ফাইন লগাব লাগিব, যোনে হেলমেট নিপিন্ধাকৈ গৈছে তেওঁলোকক ফাইন কৰিব লাগিব। আৰু ফাইন কৰিলে আপোনালোকে নেক্সট দিনাখন লিখি দিয়ে চৰকাৰৰ চলিব টকা নাই, ৰাজহ ল'ব টকা নাই, ধাৰ লৈছে, সেইকাৰণে চৰকাৰে ফাইন কৰে। গতিকে এইবিলাক সমস্যা, সামাজিক সমস্যা, আৰু আপুনি ভাল পৰামৰ্শ এটা দিছে, আপোনাৰ সতীৰ্থ এজনে বেলেগ এটা কথা লিখিব। গতিকে অলপ ৰাইজে বহি সিদ্ধান্ত ল'লে বাকী এক্সিডেণ্ট কমোৱাটো ডাঙৰ কথা নহয়। কাৰণ যোৱা 6 মাহত আমি যোৱা বছৰ তুলনাত এক্সিডেণ্ট বহুত কমাব পাৰিছোঁ, কিন্তু তেতিয়া আৰক্ষী কঠোৰ হ'ব লাগে।
আৰক্ষী কঠোৰ হলে কয় চৰকাৰৰ টকা নাই। এটা কোনফালে যাব লাগে আপোনালোকে এটা সিদ্ধান্ত লৈ দিয়ক।